আহিছো বিস্তৃত খবৰৰ মাজলৈ অসম সচিবালয়ৰ 11 গৰাকী কৰ্মচাৰী কোভিড পজিটিভ পোৱা গৈছে ৰেপিড টেষ্টত 11 গৰাকী কৰ্মচাৰী দেহত ধৰা পৰিছে কৰোনাত আক্ৰান্ত হৈছে বসন্ত বৈশ্য ৰূপম দেউৰী নিকুঞ্জ দাস অৰূপ বৰ্মন ৰমেন দাস কৰোনাত আক্ৰান্ত হৈছে জগন্নাথ শৰ্মা হেমেন বৰুৱা ধৰণী তালুকদাৰ আৰু উৎপল তালুকদাৰ 31 আগষ্টৰ বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ পূৰ্বে অসম বিধানসভা সচিবালয়ত লাগিছে এতিয়া কেনা অসম বিধানসভা সচিবালয়ৰ 11 গৰাকী কৰ্মচাৰী দেহত কৰোনা পজিটিভ ধৰা পৰিছে সোমবাৰৰ পৰা অসম বিধানসভা সচিবালয়ৰ ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভৱনত বিধানসভা সচিবালয়ৰ কৰ্মচাৰীসকলৰ কোভিড-19ৰ ৰেপিড এন্টিজেন টেষ্ট কৰি থকা হৈছে তাতে 11 গৰাকী কৰ্মচাৰী দেহত এতিয়া ধৰা পৰিছে পজিটিভ অৰ্থাৎ কোভিড পজিটিভ আটাইকেইজনকে নিয়া হৈছে কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰাক মুহূৰ্তত 11 গৰাকীকৈ কৰ্মচাৰী দেহত কৰোনা পজিটিভ পোৱাত অধিক চিন্তিত হৈ পৰিছে সচিবালয়ৰ অন্যান্য কৰ্মচাৰীসকল পুনৰ এবাৰ জনাইছো যে অসম সচিবালয়ৰ 11 গৰাকী কৰ্মচাৰী কোভিড পজিটিভ পোৱা গৈছে আৰু যেহেতু ৰেপিড টেষ্টত 11 গৰাকী কৰ্মচাৰী দেহত ধৰা পৰিছে কৰোনা আৰু কৰোনাত আক্ৰান্ত হোৱা লোককেইজনৰ নাম আমি কৈ দিছো বসন্ত বৈশ্য ৰূপম দেউৰী নিকুঞ্জ দাস অৰূপ বৰ্মন ৰমেন দাস কৰোনাত আক্ৰান্ত হৈছে জগন্নাথ শৰ্মা হেমেন বৰুৱা ধৰণী কলিতা উৎপল তালুকদাৰ 31 আগষ্টৰ বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ পূৰ্বে অসম বিধানসভা সচিবালয়ত এতিয়া কেনা লাগিছে বুলি বহুতে ক'ব বিচাৰিছে অসম বিধানসভা সচিবালয় 11 গৰাকী কৰ্মচাৰী দেহত কোভিড পজিটিভ ধৰা পৰিছে সোমবাৰৰ পৰা অসম বিধানসভা সচিবালয় ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভৱনত বিধানসভা সচিবালয়ৰ কৰ্মচাৰীসকলৰ কোভিড-19ৰ ৰেপিড এন্টিজেন টেষ্ট কৰি থকা হৈছে আৰু তাতে 11 গৰাকী কৰ্মচাৰী দেহত ধৰা পৰিছে কোভিড পজিটিভ আৰু ইতিমধ্যে আটাইকেইজনকে কোভিড কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হৈছে আৰু যেহেতু এতিয়া সকলো চিন্তিত হৈ পৰিছে অধিক চিন্তিত হৈ পৰিছে কাৰণ কিছুদিন পূৰ্বেহে 100% কৰ্মচাৰীৰে ইতিমধ্যে কাম আৰম্ভ কৰা হৈছিল তাৰ মাজতে যেহেতু ৰেপিড এন্টিজেন টেষ্ট হৈছিল তাৰ ভিতৰত 11 জনকৈ কৰ্মচাৰী দেহত কোভিড পজিটিভ ওলাইছে এতিয়া অন্যান্য কৰ্মচাৰীসকলো চিন্তিত হৈ পৰিছে কোভিড ৰোগীৰ মৃতদেহ জানাজাক লৈ মৰিগাঁৱৰ বুঢ়াতে হাতেলাহিত তীব্ৰ উত্তেজনা পৰিয়াল তথা আত্মীয়ক জানাজা কৰিব নিদিয়াক লৈ প্ৰশাসনৰ সৈতে বাক বিতণ্ডা স্থানীয় ৰাইজৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত নিয়ন্ত্ৰণৰ বাবে উপস্থিত হয় আৰক্ষীৰ দল যদি কৰোনাত মৰা নাই ৰোগীজন তেতিয়াহ'লে আমাৰ নীতি নিয়মখিনি আমাক পালিব দিয়ক তাৰপিছত আপোনালোকে যি কৰে যি আমাক ৰিক্স আমাৰ আপোনালোকে ৰিক্সত হয় সেইটো মৰিগাঁৱৰ বুঢ়াতেলাহীত উত্তপ্ত পৰিস্থিতি প্ৰশাসনৰে স্থানীয় লোকৰ বাক বিতণ্ডা পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীৰ কোভিড সংক্ৰমিত এগৰাকী মহিলাৰ জানাজাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি স্থানীয় লোকক লাগে ধৰ্মীয় নীতি অনুসৰি জানাজা সম্পন্ন কৰিবলৈ আমি ইছলাম ধৰ্ম মতেদি আমি কবৰস্থানত থম এতিয়া আমাৰ ৰাইজে ইছলাম ধৰ্ম মতেদি নগলে ধুৱাই পখলাই নথলে আমাৰ কবৰস্থানত জেগা নিদিয়ে কোভিড প্ৰটকলৰ বাবে সেয়া পালন কৰিবলৈ নিদিয়ে প্ৰশাসনকে বুধবাৰে নিশা এটা সন্তান জন্ম দি মৃত্যুৰ মুখত পৰিছিল মহিলাগৰাকী এই মৰ্মান্তিক ঘটনা সংঘটিত হয় মৰিগাঁও কোভিড হস্পিটেলত পিপিই কিট পৰিহিত দুজন লোকে ট্ৰেচাৰত নিয়া এই মৃতদেহটো এগৰাকী মাতৃ কেইমুহূৰ্তমান পূৰ্বে জন্ম দিছিল এটি সন্তান প্ৰসৱ যন্ত্ৰণাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি হোৱা মহিলাগৰাকীৰ এফালে হৈছিল সন্তান প্ৰসৱ আনফালে কৰা হৈছিল এন্টিজেন টেষ্ট সন্তান জন্ম হোৱাৰ পিছতে আহিল ৰেপিড টেষ্টৰ ৰিজাল্ট কোভিড পজিটিভ লগে লগে প্ৰসূতিগৰাকীক স্থানান্তৰ কৰা হয় মৰিগাঁও কোভিড হস্পিটেললৈ কিন্তু কিছু সময়ৰ পিছতে বুধবাৰে নিশা কোভিড হস্পিটেলত মৃত্যু হয় মহিলাগৰাকীৰ নিহত মহিলাগৰাকী পুৰণা তেলাহীৰ নাম হাছিনা বেগম চিকিৎসকৰ ভাষ্য অনুসৰি কোভিড নহয় প্ৰসৱোত্তৰ ৰক্তক্ষণত মৃত্যু হৈছে হাছিনা বেগমৰ পৰীক্ষাও কৰিছে পজিটিভ ওলাইছে আৰু বেবী এটাও জন্ম হৈছে ফুল কেয়াৰ লৈ পেলাই বেবীটো ডেলিভাৰী হ'ল তাৰপিছতে তেওঁ আনফৰ্চুনেটলি ৰাতি 11মান বাজি ঢুকাইছে বুলি গম পাইছে পজিটিভ মচুলিটো মেটাৰ্নেল ডেথে হ'ব কিবা বেলেগ কাৰণত এইটো গাইনকলজিষ্ট বা এইটো আফটাৰ ইনভেষ্টিগেশ্যন ভালদৰে গম পোৱা হ'ব ছাৰে কৈছে যে কৰোনাত মৰা নাই মানুহজনী টেষ্ট ব্লিডিং যাই যায়হে মানুহজনী ঢুকাইছে কিন্তু ডক্টৰজনে স্পষ্ট কৈছে যে কৰোনা নাই অৱশ্যে সম্পূৰ্ণ সুস্থ নৱজাতকটি বেবিটো ছাৰ অৱস্থা কেনেকুৱা বেবীটো ভালেই বুলি গম পাইছোঁ ল'ৰা খুব ভাল বেবী ভাল অৱস্থাতে আছে
ছোৱালী এজনী জন্মিছে। আনহাতে কোভিড পজিটিভ হোৱাৰ বাবে প্ৰশাসনে সম্পন্ন কৰে মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া। এতিয়া আমি এছপায়াৰ যিটো প্ৰট'কল মতে তেখেতক আমি সৎকাৰ কৰা হ'ব। আমি ধুৱাই পখলাই আমাৰ ইছলাম ধৰ্ম মতেদি আমি কবৰস্থানত থম। এতিয়া আমাৰ ৰাইজেতো ইছলাম ধৰ্ম মতেদি নগ'লে ধুৱাই পখলাই নথলে আমাৰতো কবৰস্থানত জেগা নিদিয়ে। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ব্ৰেকিং নিউজ, হৰভোগত প্ৰথমগৰাকী কোভিড ৰোগীৰ মৃত্যু। কৰোণাত আক্ৰান্ত মনোজ নাথৰ মৃত্যু হৈছে। হৰভোগ পৌৰসভাৰ কৰ্মচাৰী আছিল মনোজ নাথ। মৃত মনোজ নাথৰ বয়স 30 বছৰ। বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মনোজ নাথ। পুনৰ এবাৰ জনাইছো, এই মুহূৰ্তৰ ব্ৰেকিং নিউজ, হৰভোগত প্ৰথমগৰাকী কোভিড ৰোগীৰ মৃত্যু। কৰোণাত আক্ৰান্ত মনোজ নাথৰ মৃত্যু। হৰভোগ পৌৰসভাৰ কৰ্মচাৰী আছিল মনোজ নাথ আৰু মৃত মনোজ নাথৰ বয়স হৈছে 30 বছৰ। বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মনোজ নাথ। হৰভোগত প্ৰথমগৰাকী কোভিড ৰোগীৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু যিহেতু বয়স 30 বছৰহে আছিল, হৰভোগ পৌৰসভাৰ কৰ্মচাৰী আছিল মনোজ। মৃত মনোজ নাথৰ বয়স 30 বছৰ। বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মনোজ নাথৰ। কাৰ ভুলৰ বাবে বান ক্ষতিগ্ৰস্ত ৰাইজে পোৱা নাই ক্ষতিপূৰণ? এই প্ৰশ্নৰ উত্তৰ দি ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে উদঙালে বহু বিভাগৰ মুৰব্বীয়ে কৰা হেমাহিৰ কথাক। তিনিটাকৈ বানে ধুই নিছে ৰাজ্যৰ প্ৰায় সংখ্যক জিলা। ক্ষতিগ্ৰস্ত হৈছে লাখ লাখ লোক। বানত ক্ষতিগ্ৰস্ত লোকক নামমাত্ৰ ক্ষতিপূৰণহে দিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ, যাৰ বাবে ক্ষুব্ধ ৰাজ্যৰ বানত ক্ষতিগ্ৰস্ত ৰাইজ। বানত সৰ্বচন্দ হোৱা ৰাইজক সময়ত ক্ষতিপূৰণ দিবলৈ সক্ষম হোৱাৰ বিষয়টোক লৈ বৃহস্পতিবাৰে ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে কৰিলে বিস্ফোৰক মন্তব্য। এই সন্দৰ্ভত মন্ত্ৰী মোহনে ক'লে, বানত ক্ষতিগ্ৰস্তৰ ফাইল বিভিন্ন বিভাগে পুট আপ কৰাত হেমাহি কৰিছে। বিভাগসমূহে হেমাহি কৰাৰ বাবে সময়ত বানত ক্ষতিগ্ৰস্তক দিব পৰা নাই ক্ষতিপূৰণ। জিলা কৰ্তৃপক্ষৰ পৰা ফাইলৰ অনুমোদন পালেই লগে লগে দিছপুৰে দিব ক্ষতিপূৰণ। SDRF ফাণ্ডৰ পৰা ডিজাষ্টাৰ মেনেজমেণ্টৰ প্ৰতিটো বিভাগত যি ক্ষয়ক্ষতি হ'ল, সেই ক্ষয়ক্ষতিটো DDMত পাছ হৈ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা পাছ হৈ আমাৰ বিভাগত পৰাৰ লগে লগে আমি এসপ্তাহৰ ভিতৰত পইচাটো ৰিলিজ দিব পৰাৰ ব্যৱস্থা আছে। আৰু ঠিক তেনেধৰণে আমি যাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা পোনপটীয়াকৈ আমাৰ বিভাগলৈ আহে, কিন্তু অন্যান্য বিভাগ ভেটেনেৰি হওক, এগ্ৰিকালচাৰ হওক, এডুকেশ্যন হওক, চেৰিকালচাৰ, বিভিন্ন ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ বিভাগৰ মুৰব্বীৰ পৰাহে আমাৰ ডিপাৰ্টমেণ্টলৈ আহে। কিন্তু কনচাৰ্নিং ডিপাৰ্টমেণ্টবিলাকে কিছু হেমাহি কৰাৰ কাৰণে আমি সময়মতে দিব পৰা নাই। চৰকাৰৰ হাতত, বিভাগৰ হাতত পৰ্যাপ্ত টকা আছে। আমি বিভাগসমূহৰ মুৰব্বীসকলক সোনকালে ক্ষতিগ্ৰস্ত লোকৰ তথ্য আৰু ক্ষতিগ্ৰস্ততাৰ পৰিমাণ নিৰূপণ কৰি দিবলৈ কৈছো। জিলা উপায়ুক্তসকলকো কোৱা হৈছে, সেই ফাইলসমূহ পালে এসপ্তাহৰ ভিতৰত আমি বান ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিব পাৰিম। আমি এইকাৰণে এবাৰ তৎকালীনভাৱে আমি ডিষ্ট্ৰিক্ট অথৰিটিক কৈছোঁ যে আপোনালোকৰ বিভাগৰ যিখিনি পেণ্ডিং আছে ফাইল, যোৱা বছৰ হওক বা এই বছৰ যিখিনি ক্ষতি হৈছে, আমাক ইমিডিয়েট দিয়ক। আমাৰ হাতত পইচা আছে, আমি লগে লগে আমি ৰিলিজ কৰি দিম। আমাৰ ক'ৰবাত বিদ্যালয়ৰ ক্ষতি হৈছে, ক'ৰবাত APDCLৰ পোষ্টে হওক বা ট্ৰেন্সফৰ্মাৰ ক্ষতি হৈছে, ভেটেনেৰি হওক, অংগনবাদী চেণ্টাৰ হওক, এইবিলাকৰ কাৰণেও পইচা দিয়া আমাৰ হিচাপ আছে, নিৰিখ আছে। কিন্তু আমি নিৰিখ মতে দিওঁ। আমি সাজু আছোঁ, খালি তালিকা আমি পোৱাৰ লগে লগে আমি কেইদিনমানৰ ভিতৰতে আমি এসপ্তাহৰ ভিতৰত আমি টকা পইচা ৰিলিজ কৰিব পাৰোঁ। খালি শুদ্ধকৈ তথ্যবিলাক আহিব লাগিব। বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পশ্চিম ছিকিমত ৰংগীত নৈ কালৰূপ ধাৰণ। নেৰানেপেৰা বৰষুণৰ ফলত দ্ৰুতগতিত বৃদ্ধি পাইছে ৰংগীত নদীৰ জলপৃষ্ঠ। ইতিমধ্যে বিপদসীমাৰ ওপৰে বৈছে ৰংগীতৰ পানী। বলিয়াবানত ককবকাইছে পশ্চিম ছিকিমৰ কেইবাটাও অঞ্চল। প্ৰবল বৃষ্টিপাতৰ ফলত লেগশ্বিপত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত বৃহৎ ক্ষতি হয় বিখ্যাত কিৰাতেশ্বৰ শিৱ মন্দিৰৰ। এনেদৰে বৰষুণ হৈ থাকিলে যিকোনো মুহূৰ্ততে ডুব যাব পাৰে শিৱ মন্দিৰটো। আমি সেই দৃশ্য দেখুৱাইছো। কালৰূপ ধাৰণ কৰিছে এতিয়া ৰংগীত নদীয়ে।
পশ্চিম ছিকিমত ৰংগীত নদীয়ে কালৰূপ ধাৰণ কৰিছে, যাৰ ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। নেৰানেপেৰা বৰষুণ, যাৰ ফলত দ্ৰুতগতিত বৃদ্ধি পাইছে ৰংগীত নদীৰ জলপৃষ্ঠ। ইতিমধ্যে বিপদসীমাৰ ওপৰেৰে বৈছে পানী। বলিয়াবানত পশ্চিম ছিকিমৰ কেইবাটাও অঞ্চল এতিয়া ককবকাইছে আৰু প্ৰবল বৃষ্টিপাতৰ ফলত লেগশ্বিপত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। আৰু ছিকিমত ভূমিস্খলনৰ ঘটনা নতুন নহয়, কিন্তু বৃহৎ ক্ষতি হ'ব পাৰে বিখ্যাত কিৰাতেশ্বৰ শিৱ মন্দিৰৰ। এনেদৰে বৰষুণ হৈ থাকিলে যিকোনো মুহূৰ্ততে ডুব যাব পাৰে শিৱ মন্দিৰ। বিজেপিয়ে ৰিপৰ্ট কাৰ্ড দিয়াক লৈ দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। সভাপতি ৰিপুণ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিম বুলি কোৱাৰ পিছতে এতিয়া উভতি ধৰিছে বিজেপিয়ে। ঢেকিয়াজুলি জামুগুৰিহাটৰ কাণ্ডত মাত নমতা সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি বহুকেইজনলৈ প্ৰশ্ন মমিনুল আৱালৰ। ৰিপুণ বৰা ফাগুনৰ পছোৱাত উৰি যোৱা তোলা, এই মন্তব্য বিজেপি নেতা মমিনুল আৱালৰ। ৰিপুণ বৰা ডাঙৰীয়াই কি কৈছে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। ৰিপুণ বৰা হৈছে ফাগুনত পছোৱা বতাহত তোলা যেনেকৈ উৰে, তোলাৰ যেনেকৈ নিজৰ কোনো গতিপথ নাথাকে, তোলা উৰি যোৱা তোলাখিনিৰ ওপৰত কোনো একো নিৰ্ভৰ নকৰে, বতাহৰ ওপৰত নিৰ্ভৰ কৰি চলে তোলাখিনি। ৰিপুণ বৰাৰ ৰাজনৈতিকভাৱে তেওঁৰ শক্তি সিমানখিনিয়ে, তেওঁ ফাগুনৰ পছোৱাত উৰি যোৱা ধৰণৰ। তিহাৰ ফেৰতে কি দিব চাৰ্জশ্বীট? প্ৰশ্ন মমিনুল আৱালৰ। বতাহ নাথাকিলে উৰি থাকিব নোৱাৰে ৰিপুণ বৰা, এই বুলি কৈ মমিনুল আৱালে লগতে ক'লে বিজেপি ৰাইজৰ সহযোগত গঠিত দল, সেই কথা নুবুজিব ৰিপুণ বৰাই। তেওঁ তিহাৰ জেলত যাবলগীয়া অৱস্থা হৈছিল। কংগ্ৰেছে হয়তো ভাবিছে যে তিহাৰ জেলৰ জেল খাটি অহা তেওঁৰ যি অভিজ্ঞতা আছে, সেই অভিজ্ঞতাৰ ভিত্তিত দলৰ সভাপতি পদত তেওঁক ৰাখিছে। গতিকে সেইটো কংগ্ৰেছৰ কথা। ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ৰাইজৰ মনৰ কথা বুজি অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰি আহিছে। অকল ৰিপুণ বৰাকে আক্ৰমণ কৰি ক্ষান্ত নাথাকিল বিজেপি নেতাগৰাকী। ঢেকিয়াজুলি জামুগুৰিহাটত সংঘটিত ঘটনাত কিয় নিমাত অজিত কুমাৰ ভূঞা, প্ৰফুল্ল কুমাৰ মহন্ত, অদিত ফুকন? প্ৰশ্ন মমিনুল আৱালৰ। চানমাৰীত শিৰ ফুলাই বক্তৃতা দিয়া এইসকল নেতাই তৰাত ধৰিলে তৰা ছিঙে, নৰাত ধৰিলে নৰা। লগতে ক'লে মেকুৰী দেখিলে নিগনি গাঁতত দৰে নিমাত এইসকল। এইসকলৰ অৱস্থাটো এনেকুৱা হৈছে যে তৰাত ধৰিছে তৰাত ছিঙিছে, নৰাত ধৰিছে নৰা ছিঙিছে। এতিয়া জাতি মাটি ভেটিৰ কথা বহুতে ডাঙৰ ডাঙৰ বক্তব্য দিয়ে। চতিয়াৰ যিটো ঘটনা, সেই ঘটনাত আজি সেইসকল জাতিপ্ৰেমী, যিসকল জাতিপ্ৰেমীয়ে ডিঙিৰ সুৰ ফুলাই চিঞৰিছিল, আজি মনজিত মহন্তক মই সুধিব বিচাৰিছোঁ, প্ৰফুল্ল মহন্তক সুধিব বিচাৰিছোঁ, আজি হীৰেণ গোহাঁইক মই সুধিব বিচাৰিছোঁ, আজি এই অদীপ ফুকনক মই সুধিব বিচাৰিছোঁ, মই আজি অজিত ভূঞাক সুধিব বিচাৰিছোঁ যে এইবিলাক মানুহৰ তেওঁলোকৰ জাতি কি? ইমানে নহয়, এখোজ আগুৱাই গৈ সাংসদ অজিত ভূঞাকে ধৰি একাংশলৈ মমিনুল আৱালৰ প্ৰশ্ন, তেওঁলোক অসমীয়া নে অসমীয়াৰ পক্ষত? চানমাৰী ফিল্ডতো বহুতে তেনেকুৱা ধৰণৰ বক্তব্য আমি শুনিছিলোঁ ডিচেম্বৰ জানুৱাৰী মাহত। কিন্তু আপোনালোকে চাব তেওঁলোকে কোনটো জাতিৰ কথা কৈছিল? তেওঁলোকে অসমীয়া জাতিৰ কথা কৈছিল নে অসমীয়া জাতিৰ কথা কৈছিল? তেওঁলোকৰতো জন্মসূত্ৰেতো ভাবিছোঁ যে তেওঁলোক অসমীয়াই, কিন্তু কাৰ্যক্ষেত্ৰত আমি দেখা পাইছোঁ তেওঁলোক অসমীয়া। কেমেৰা পাৰ্চন হিতেশৰ সহযোগত ৰাজু বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোনো বিশেষ দিন অথবা কোনো ধৰ্মীয় অনুষ্ঠানত নহয়, এবাৰ হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ল এখন কভিড চিকিৎসালয়। কিন্তু ক'ত দেখা গ'ল এই ব্যতিক্ৰমী দৃশ্য, আগবঢ়াইছোঁ এই প্ৰতিবেদন। কোনো বিশেষ দিন বা কোনো ধৰ্মীয় অনুষ্ঠান নহয়, এবাৰ হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ল এখন কভিড চিকিৎসালয়। এই দৃশ্য জাগিৰোডৰ।
জাগিৰোড স্থিত নগাঁও কাগজ কল কোভিড চিকিৎসালয়ত এইদৰে নাম প্ৰসংগ কৰা দেখা গ'ল কেইবাগৰাকীও কোভিড ৰোগী। সমগ্ৰ বিশ্বৰ লগতে অসমতো মহামাৰী কৰোনাই সৃষ্টি কৰা ত্ৰাসৰ পৰা যাতে বিশ্ববাসীয়ে পৰিত্ৰাণ পায় তাৰ কামনাৰে চিকিৎসালয়খনতে এনেদৰে নাম প্ৰসংগ কৰিলে কোভিড হাস্পতালখনত থকা ৰোগীসকলে। জাগিৰোডৰ পৰা অজয় পাল ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত খবৰ অব্যাহত ৰাখিম কিন্তু সময় চমু বাণিজ্যিক বিৰতি। উভতি আহিছো বাতৰিৰ পৰৱৰ্তী অংশলৈ। ৰাজ্যিক চিৰিয়াখানাত অষ্ট্ৰেলিয়াৰ কেংগেৰু। কেৱল কেংগেৰুৱে নহয় আন কেইবাটাও দুষ্প্ৰাপ্য জীৱ জন্তু হঠাৎ দেখিবলৈ পোৱা গৈছে চিৰিয়াখানাত। কিন্তু ক'ৰ পৰা আহিলে জীৱ জন্তুবোৰ চাওঁ হওক এই ৰিপৰ্ট। বিশ্বজুৰি কৰোনা মহামাৰীৰ সংক্ৰমণৰ মাজতে অসম ৰাজ্যিক চিৰিয়াখানালৈ ভাল খবৰ। অসম ৰাজ্যিক চিৰিয়াখানাত বহি মহাদেশৰ 12টা বিশেষ প্ৰজাতিৰ প্ৰাণী কেংগেৰু, এল ডেব্ৰা কাছ, কাপুচিন বান্দৰ, হায়াক্লিট মাকাও। এই বিশেষ প্ৰজাতিৰ প্ৰাণীকেইটা আফ্ৰিকা, দক্ষিণ আমেৰিকা মহাদেশৰ বুলি সন্দেহ পশু চিকিৎসকৰ। আমি খোৱাৰ ভিতৰত আছিলে আমাৰ হায়াচিন্থ মাকাও আছিলে 6টা, এলডেব্ৰা আছিলে, এলডেব্ৰা আপোনাৰ কি টৰ্টইজ আছিলে 3টা, যিটো লাৰ্জেষ্ট টৰ্টইজ, আৰু কেঙেৰু এটা পাইছোঁ পোৱালি কেঙেৰুটো, আৰু আছিলে আপোনাৰ কেপুচিন মাংকি 2টা পাইছোঁ। জেনেৰেলি এইকেইটা চাউথ আমেৰিকা, চাউথ আফ্ৰিকা অৰিজিন একচুৱেলি। আমি সন্দেহ কৰিছোঁ মালয়েছিয়া, ইণ্ডোনেছিয়া বা ফিলিপাইনছ এই চাইডৰ পৰা আহিব পাৰে বুলি। পিছে এয়া কোনো ৰাজ্যৰ বন বিভাগ তথা ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই বহি মহাদেশৰ পৰা ক্ৰয় অথবা হস্তান্তৰ কৰা জীৱ জন্তু নহয়। বিপৰীতে শিলচৰৰ পৰা গুৱাহাটীৰ মাজেৰে বহিৰাজ্যলৈ অসাধু চক্ৰই কঢ়িওৱা জীৱ জন্তু। ট্ৰাকৰ মাজত অতি কষ্টকৰভাৱে কঢ়িয়াই আনিছিল এটা চক্ৰই, যাৰ বাবে ৰাজ্যিক চিৰিয়াখানাত চিকিৎসাধীন অৱস্থাত আছে এই প্ৰাণীকেইটা। সৌভাগ্যক্ৰমে জব্দ কৰা প্ৰাণীকেইটা বৰ্তমান সুস্থ। এতিয়াও কিন্তু বহুত ষ্ট্ৰেছতে আছে চৰাইটা। বাকী কাছকেইটা বাৰু এডজাষ্ট হৈ গৈছে, বান্দৰকেইটাও বহুতখিনি এডজাষ্ট হৈ গ'ল। আৰু ধৰক এতিয়া কেঙেৰুটো এতিয়া প্ৰথম আহোঁতে যথেষ্ট দুৰ্বল আছিলে, চকু এটাও অলপ বেয়া হৈ আছিলে, সেইখিনি ট্ৰিটমেণ্ট কৰোঁতে এতিয়া কেঙেৰুটো ভাল হৈ আহিছে। ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্য অনুসৰি আৰু কিছুদিনৰ চিকিৎসাৰ প্ৰয়োজন হ'ব প্ৰাণীকেইটাক। আৰোগ্য লাভ কৰিলে প্ৰথমবাৰলৈ ৰাজ্যিক চিৰিয়াখানাত দৰ্শনাৰ্থীয়ে প্ৰত্যক্ষ কৰিব পাৰিব বহি মহাদেশৰ প্ৰাণী। কেমেৰা পাৰ্চন মনোজ দেউৰীৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ছুপাৰহিট ছবি দংগল, উৰি আৰু দবাং 2ৰ দৰে ছবিৰ সফলতাৰ আঁৰত এজন অসমীয়া যুৱক। আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰিলেও এতিয়া ছাউণ্ড ডিজাইনিঙেৰে মুম্বাইত উজলি উঠিছে নাহৰকটীয়াৰ এই যুৱকজন। বলিউডত উজলিছে আৰু এজন অসমীয়া। ছুপাৰহিট ছবি দংগল, উৰি, দবাং 2ৰ দৰে সফল ছবিৰ জড়িত এজন অসমীয়া। বলিউডত ছাউণ্ড ডিজাইনিঙৰ প্ৰতিষ্ঠা লাভ কৰিছে নাহৰকটীয়াৰ কিংখু মৰাণে। কিংখু মৰাণ নাহৰকটীয়াৰ আমোলাপট্টিৰ নিবাসী ৰূপেশ্বৰ মৰাণ আৰু বীণা ভাজনী মৰাণৰ পুত্ৰ কিংচুক। কিংচুক এতিয়া প্ৰতিষ্ঠিত ছাউণ্ড ডিজাইনাৰ। 10 বছৰ পূৰ্বে মুম্বাইলৈ ঢাপলি মেলা কিংচুকে সেই সময়ত সান্নিধ্য লাভ কৰে লেজলি ফাৰ্ণাণ্ডেজ নামৰ এজন ছাউণ্ড ডিজাইনাৰৰ। কিংচুকে লেজলিৰ পৰা কাম দেখি শিকি বুজি আগবাঢ়ি যায় বলিউডৰ ছাউণ্ড ডিজাইনিঙৰ জগতখনত। মই বলিউডত গৈছিলোঁ 2009ত, তাৰপিছত 2011 মানৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। এইখিনি বাকীখিনি ইটো সিটো বিচাৰোঁতে গ'ল ক'ত কি কেনেকৈ কাম কৰিম। ফৰ্মেল ট্ৰেইনিং লয়, মই ফৰ্মেল ট্ৰেইনিং নোলোৱাকৈ মানে তাতে গৈ প্ৰথম তাতে শিকিছোঁ, তাতে শিকিবলৈও পইচা পাইছোঁ, সেনেকৈ শিকা হ'ল। ষ্টাৰ্টিঙত সেই ভাল ভাল চিনেমাৰ ভিতৰত সেই দাবাং কৰিছিলোঁ, ডাঙৰ চিনেমাৰ ভিতৰত দাবাং কৰিছিলোঁ, তাৰপিছত সেই বাজিৰাও কৰিলোঁ, পদ্মাৱতী কৰিলোঁ, তাৰপৰা উৰি কৰিছোঁ, দংগল কৰিছোঁ, তাৰপৰা ইৰাণিয়ান ডিৰেক্টৰ এজন আছিল মাজিদি, তেখেতৰ লগত হেৰি কৰিছোঁ
বিয়ণ্ড দি ক্লাউডছ বুলি চিনেমাখন ইণ্ডিয়ান চিনেমা এখন কৰিছিলোঁ। দংগল, উৰি, দবংটোৰ উপৰিও বাজিৰাও মস্তানী, পদ্মাৱতী আদি কেইবাখনো চিনেমাত ছাউণ্ড ডিজাইনিং কৰি বলিউডত নিজৰ বাবে এটুকুৰা ঠাই উলিয়াবলৈ সক্ষম হৈছে কিংছু বৰাক। ইফালে লকডাউনৰ পূৰ্বেই দক্ষিণ ভাৰতীয় চিনেমাৰ ভি নামৰ এখন চিনেমাৰ কাম প্ৰায় সমাপ্ত কৰাৰ পিছতেই অমিতাভ বচ্চন আৰু ৰণবীৰ কাপুৰৰ অভিনীত ব্ৰহ্মাস্ত্ৰ নামৰ চিনেমাখনৰ ছাউণ্ডৰ কামো আৰম্ভ কৰিছে কিংছুকে। মুম্বাইৰ দৰে ৰঙীন স্বপ্ন নগৰীত জীয়াই থকাৰ অটল সংগ্ৰামখন এতিয়াও শেষ হোৱা নাই কিংছুকৰ বাবে। সেই মই ভি মুভি বুলি এখন চাউথৰ চিনেমা এখন কৰিলোঁ। চিনেমাখনৰ নাম ভি। এই হায়দৰাবাদত লাষ্ট এই লকডাউনৰ আগতে সেইটো শেষ কৰি থৈ আহিছোঁ। এখন অলপমান কাম বাকী আছে চাগে, গৈ পিনে আকৌ চাগে যাবলগীয়া হ'ব পাৰে। আৰু 10 দিনমানৰ কাম আছে। আৰু ভৱিষ্যতে কিবা বলিউডৰ চিনেমা প্ৰজেক্ট চলি আছে? এইখন ব্ৰহ্মাস্ত্ৰখন কৰিম। আছে হেৰি আছে, অমিতাভ বচ্চন আছে, ৰণবীৰ কাপুৰ আছে। অসমৰ সুসন্তান কিংছুকৰ লক্ষ্য আৰু উদ্দেশ্য এতিয়া দূৰ দিগন্তলৈ। নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। গহপুৰৰ কৃষি পথাৰত চৰহাপোকৰ উপদ্ৰৱ। চৰহাপোকে খাই তহিলং কৰিছে শ শ কৃষি ভূমিৰ শস্য। চৰহাপোকৰ উপদ্ৰৱত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে। কৃষি পথাৰত চৰহাপোকৰ উপদ্ৰৱ। সজাল ধৰা ধানত চৰহাপোকে চলাইছে আক্ৰমণ। গহপুৰ মহকুমাৰ 300 হেক্টৰৰো অধিক শস্যভূমি অনিষ্ট। গহপুৰ উত্তৰাঞ্চলৰ কৃষকৰ সপোনমুখী মূৰ কৰিছে চৰহাপোকে। কৃষি বিষয়া কাৰ্যালয়ে লোৱা নাই উপযুক্ত ব্যৱস্থা। কৃষি বিভাগত কৰ্মচাৰীৰ অভাৱৰ বাবে ব্যৱস্থা গ্ৰহণত বিলম্ব। কৃষি বিভাগৰ এনে কাৰ্যত চিন্তিত হৈছে শতাধিক কৃষক। কৃষকৰ চৰম বিপৰ্যয়ৰ সময়ত বিশ্বনাথ জিলা কৃষি বিষয়াই পৰিদৰ্শন কৰে কৃষিভূমিসমূহ। কীটনাশক ঔষধ যোগানেৰে প্ৰায় 150 হেক্টৰ কৃষিভূমিত পোকৰ আক্ৰমণ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। কিন্তু অন্য প্ৰায় 150 হেক্টৰ কৃষিভূমি শস্যত ঔষধ যোগান ধৰিবলৈ বিভাগীয় কাৰ্যালয়ত নাই পৰ্যাপ্ত কৰ্মচাৰী। ৰাইজক হতাশ হ'বলৈ মই মানা কৰিছোঁ, কাৰণ এইটো কণ্ট্ৰল হোৱাৰ পিছত যদি আমি ইউৰিয়া টপ ড্ৰেছিং কৰোঁ পাৰ বিঘা 3 কেজিকৈ, মই ভাবোঁ আমাৰ কোনো পধ্যে আমাৰ প্ৰডাকশ্যনটো কম নহয়। গতিকে আমি যিখিনি ঔষধ ইয়াত তেওঁলোকক যোগান ধৰিছোঁ, সেই ঔষধখিনি আমি কৈ দিয়া ধৰণে যদি তেওঁলোকে স্প্ৰে কৰে, মই ভাবোঁ এসপ্তাহৰ ভিতৰত এই পোকটো নিয়ন্ত্ৰণত আহি যাব। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 নৰ্থ ইষ্ট। পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্মান বুটলিবলৈ সক্ষম হ'ল নগাঁৱৰ এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱকে। RD নেটৱৰ্ক ষ্টাৰ শীৰ্ষ সন্মানেৰে সন্মানিত হৈছে চাপানালাৰ বিনোদ দুলু বৰা। একে সময়তে গভীৰ ষড়যন্ত্ৰ বলি হৈছে কাজিৰঙাৰ পৰিৱেশ কৰ্মী মনোজ গগৈ। দুই প্ৰকৃতিকৰ্মী, এটা ভাল খবৰ, এটা বেয়া খবৰ। ভাল খবৰটো হ'ল পুনৰবাৰ আন্তৰ্জাতিক ক্ষেত্ৰত সন্মান বুটলিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই। সমগ্ৰ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ তথা সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে বিশ্বৰ প্ৰায় 192খন দেশৰ প্ৰতিনিধিৰে 1970 চনত গঠিত হোৱা আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা আৰ্থ ডে নেটৱৰ্কে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ আগবঢ়াইছে চলিত বৰ্ষৰ আৰ্থ ডে নেটৱৰ্ক ষ্টাৰ সন্মান। এনে আন্তৰ্জাতিক সন্মান পোৱা দুলু বৰাই হৈছে সমগ্ৰ ভাৰতৰ ভিতৰত প্ৰথম। প্ৰাকৃতিক সংৰক্ষণৰ ক্ষেত্ৰত এইবাৰ বিশ্বৰ 192খন দেশৰ ভিতৰত আৰ্থ ডে নেটৱৰ্ক এটা সংস্থাই মোক আন্তৰ্জাতিকভাৱে এটা সন্মান প্ৰদান কৰিছে, যিটো সন্মান আন্তঃৰাষ্ট্ৰীয়ভাৱে এই সন্মান মোক প্ৰদান কৰিছে। আৰু 192খন দেশৰ ভিতৰতে ভাৰতৰ হৈ মই এই সন্মান বুটলিবলৈ সক্ষম হৈছোঁ। এই সন্মানটোৰ নাম আছে আৰ্থ ডে নেটৱৰ্ক ষ্টাৰ এৱাৰ্ড, যিটো সন্মান সমগ্ৰ পৃথিৱীতে এই সন্মান দিয়া হয়। বিগত বহু বছৰ ধৰি প্ৰকৃতি সংৰক্ষণ,
ষষ্ঠি মানুহৰ সংঘাত ৰোধৰ চেষ্টাৰে যত্নবান হৈ আহিছে এই দুলু বৰা। আনহাতে দুলু বৰাৰ এই সুখবৰৰ বিপৰীতে আন এগৰাকী প্ৰকৃতিকৰ্মী মনোজ গগৈৰ বাবে আহিছে অথন্তৰ। কাজিৰঙাৰ পৰিৱেশকৰ্মী মনোজ গগৈক দ্য কৰবেট ফাউণ্ডেশ্যনৰ কাজিৰঙা শাখাৰ তত্ত্বাৱধায়কৰ পৰা অব্যাহতি দিছে প্ৰকৃতিকৰ্মী সংস্থাটোৱে। 2013 চনত মনোজ গগৈক দ্য কৰবেট ফাউণ্ডেশ্যন নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাটোৰ কাজিৰঙাস্থিত শাখাত মকৰল কৰা হৈছিল। কিন্তু হঠাতে সংস্থাটোৰ পৰা নিৰ্দেশনা আহিল মনোজে কৰবেট ফাউণ্ডেশ্যনৰ হৈ উদ্ধাৰ কাৰ্য চলাব নোৱাৰিব। এই নিৰ্দেশনা অহাৰ পিছত মনোজক অব্যাহতি দিয়াৰ আঁৰত গভীৰ চক্ৰান্ত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে বিভিন্নজনে। খুব ভাল লাগিছিলে কাম কৰি, খুব উদ্যমেৰে আচলতে কামখিনি কৰি গৈছিলোঁ। কিন্তু এই মাজতে এতিয়া 2020 চনতে এতিয়া তেওঁলোকে আচলতে যিটো ৰেস্কিউ যিটো কাম, সেই কামটো তেওঁলোকে আঁতৰাই দিলে। আচলতে কৰবেট ফাউণ্ডেশ্যনে আচলতে ৰেস্কিউ কামখিনি নকৰাৰ সিদ্ধান্ত ল'লে, আৰু সেইটো কাৰণে আচলতে মই এতিয়া অসুবিধাত পৰিছোঁ। কাৰণ তেওঁলোকৰ আগতে গাড়ী বা ষ্টাফ মই ব্যৱহাৰ কৰিছিলোঁ আৰু তেল তেওঁলোকে দিছিলে, গতিকে এতিয়া সেইখিনি আচলতে মোৰ অকণমান অসুবিধা হৈছে। তেওঁক এই কামৰ পৰা আঁতৰাবলৈ বহুসকল লোকে বাধ্য কৰাইছে একচুৱেলি। তাৰপিছতো ইমান এজন অভিজ্ঞ মানুহ, মনোজ গগৈ এজন ইমান অভিজ্ঞ মানুহ, ইমান বছৰে কাম কৰি আছে। মই ভাবোঁ এই ক্ষেত্ৰত ফৰেষ্ট ডিপাৰ্টমেণ্টে তেওঁক সহায় কৰিব লাগে। ষড়যন্ত্ৰৰ সূচনা কৰি তেওঁ ৰেস্কিউৰ পৰা বাধা প্ৰদান কৰি তেওঁ যি কৰবেট ফাউণ্ডেশ্যনৰ লগত জড়িত হৈ আছিলে, সেই কৰবেট ফাউণ্ডেশ্যনৰ পৰা তেওঁক ৰেস্কিউ কৰিবলৈ বাধা প্ৰদান কৰাৰ বাবে তেওঁ স্ব ইচ্ছাৰে তেওঁ নিজৰ ৰেস্কিউ জীৱনৰ পৰা তেওঁ বৰ্তমান আঁতৰত আছে। গতিকে এই ক্ষেত্ৰত তেওঁ নিশ্চয় ষড়যন্ত্ৰৰ বলি হৈছে বুলি আমি মনতে ভাবিছোঁ। পুৰণি গুদামৰ পৰা হেমন্ত দাস আৰু কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, সময় পুনৰ এটি বিৰতি। উভতি আহিছোঁ বিৰতিৰ পাছত। পদপথত অনাই বনাই ঘূৰি ফুৰা এজন যুৱক, সুন্দৰ সুঠাম চেহেৰাৰ যুৱজনক চিনি নাপায় কিন্তু অঞ্চলবাসীয়ে। কিন্তু অৱশেষত মানসিকভাৱে বাধাগ্ৰস্ত বুলি সন্দেহ কৰা যুৱকজনৰ কাষত হৃদয়বান লোকসকল থিয় হ'ল। পদপথত অনাই বনাই ঘূৰি ফুৰা এজন যুৱক, সুন্দৰ সুঠাম চেহেৰাৰ যুৱকজনক চিনি নাপায় অঞ্চলবাসীয়ে। মানসিকভাৱে বাধাগ্ৰস্ত বুলি সন্দেহ কৰা যুৱকজনৰ কাষত হৃদয়বান লোক। দুলীয়াজানৰ পদপথত ঘূৰি ফুৰা এই যুৱকজনক ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ সাজি দিয়া হৈছে এটি সৰু ঘৰ। বাঁহ টকৌপাতেৰে অস্থায়ীভাৱে ঘৰ সাজি দিয়াৰ লগতে এখন বিচনা, আঁঠুৱা, নতুন কাপোৰ, কম্বল আদি যোগান ধৰে হৃদয়বান লোককেইজনে। কাঞ্চা নামেৰে পৰিচিত দুলীয়াজান চহৰৰ উপৰিও ভাদৈ পাঁচালি, টিলিং, মাধৱপুৰ আদি অঞ্চলত ঘূৰি ফুৰিছিল যুৱকজনে। যুৱকজনক পুৱা, দুপৰীয়া আৰু নিশাৰ আহাৰো প্ৰদান কৰি আহিছিল অঞ্চলবাসীয়ে। অইল অধ্যুষিত অঞ্চলৰ শ্ৰমিক সংস্থা আৰু বৃহত্তৰ কঁঠালগুৰি, মহমাৰী, মেৰবিল আৰু পাভজানৰ একাংশ যুৱকৰ যৌথ প্ৰচেষ্টাত উদ্ধাৰ কৰা হৈছে যুৱকজনক। কৰোনা মহামাৰীৰ এই ভয়াৱহতাৰ মাজতে দুলীয়াজানৰ এইসকল লোকে যুৱকজনক উদ্ধাৰ কৰি প্ৰদৰ্শন কৰিলে সঁচা মানৱতাৰ নিদৰ্শন। আনকি নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালে যুৱকজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে অনাগত দিনত সহায় কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আমি তেওঁৰ লগত আচলতে আজি 10 দিন সময় একেলেঠাই লাগি আছোঁ। তেওঁক 3 বেলা খোৱাৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা ব্ৰাছ কৰাৰ পৰা ৰাতি খোৱালৈকে এনেকুৱা এজন মানুহক আচলতে মৰম, চেনেহ আৰু তেওঁক কিছু সংগ দিয়াৰ কাৰণে আচলতে মানুহজন কিন্তু বৰ্তমান 60-70% সুস্থ। আমি আহিলোঁ, আমিও যাতে কিবা এটা সহায় আগবঢ়াব পাৰোঁ, সেইটো কাৰণে আহিছোঁ। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু উৎকট গৰমত কৰ্তব্যত ব্যস্ত আৰক্ষী জোৱানক শুশ্ৰূষা দুগৰাকী যুৱকৰ। সন্ধিয়া হ'লে আৰক্ষী জোৱানৰ হাতত তুলি দিয়ে একাপ গৰম চাহ আৰু বিস্কুট। কিন্তু ক'ত এই মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চাওঁ আহক। দিনত উৎকট গৰম, সন্ধিয়াও কমা নাই উত্তাপ, তথাপিও কৰ্মত নিয়োজিত এইসকল কভিড যোদ্ধা। 8 ঘণ্টা কেতিয়াবাই উকলিলে এওঁলোকৰ, তথাপিও কৰ্তব্যত ব্যস্ত। ঘৰলৈ কেতিয়া যাব তাৰ কোনো ধৰা বন্ধা সময় নাই।
কাৰণ এওঁলোক আৰক্ষী। সন্ধিয়াৰ পৰা সান্ধ্য 37 ডিগ্ৰী গৰমতো কৰ্তব্য কৰিবই লাগিব, কিন্তু এওঁলোকৰ দুখ বুজি আগবাঢ়ি আহিল দুগৰাকী যুৱক। এই দৃশ্য সৰুপথাৰ নগৰৰ। উৎকট গৰমত কৰ্তব্যত ব্যস্ত আৰক্ষী জোৱানসকলক একাপ চাহ আৰু বিস্কুট দিছে সৰুপথাৰ নগৰৰ দুগৰাকী যুৱকে। দীপক প্ৰচাৰ আৰু শুভম শৰ্মা নামৰ দুজন যুৱকে সন্ধিয়া সৰুপথাৰ নগৰত কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱানসকলক দেখি নিজৰ ঘৰতে চাহ বনাই আনি খাবলৈ দিয়ে। কৰ্তব্যৰ মাজতে চাহ আৰু বিস্কুট খাই ভাগৰ দূৰ কৰিছে আৰক্ষীৰ জোৱানসকলে। আমাৰ আৰক্ষীটো 24 ঘণ্টা ডিউটি, গতিকে ডিউটি আমি কৰিবই লাগিব। গতিকে ডিউটিৰ মাজতো তেওঁলোকে যে আহি পেলাই লকডাউন বুলি 6টা বজাততো চব বন্ধ হৈ গ'ল, গতিকে তেওঁলোকৰ যে মনত আহিল, গতিকে আমাৰ আৰক্ষীৰ প্ৰতি যিটো দয়া মমতা জাগিছে, গতিকে তেওঁলোকৰ প্ৰতি আমাৰো ভাল লাগিল বা আমাক যোনখিনি তেওঁলোকে উৎসাহিত কৰিলে ইয়াত আহি পেলাই, গতিকে আমি যথেষ্ট ভাল পাইছোঁ। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্যই অধিক গৰম কৰি তুলিছে এতিয়া বলিউড। এটাৰ পিছত আনটো এভিডেন্স সন্মুখলৈ আহিছে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ। CBI অতি শীঘ্ৰে দাখিল কৰিব FIR। অভিনেতাগৰাকীৰ মৃত্যুৰ ৰহস্যৰ সৈতে জড়িত হৈ পৰিছে আন বহুজনৰ নাম। জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে ক্ৰমাৎ গৰম কৰি তুলিছে সমগ্ৰ বলিউড। বৃহৎ মেৰ পেছত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত। প্ৰতি মুহূৰ্ততে ডেভেলপ হৈ আছে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য। আৰু ইতিমধ্যে এই তদন্তৰ ক্ষেত্ৰত নিতৌ পোহৰলৈ আহিছে নতুন নতুন টুইষ্ট। আঙুৰ খাই পৰিছে আন বহুজনৰ নাম। আকৌ এবাৰ বিতৰ্কৰ আৱৰ্তত সুৰজ পাঞ্চালী। হয়, আকৌ এবাৰ বিতৰ্কত সোমাই পৰিছে সুৰজ পাঞ্চালীৰ নাম। ইয়াৰ পূৰ্বেও কেতবোৰ বিতৰ্কত সোমাই পৰিছিল সুৰজ পাঞ্চালী। বিশেষকৈ জিয়া খানৰ ৰহস্যজনক মৃত্যুৰ সৈতেও সাঙুৰ খাইছিল সুৰজ পাঞ্চালীৰ নাম। আৰু শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতেও এতিয়া সাঙুৰ খাই পৰিছে সুৰজ পাঞ্চালী। আৰু এইখিনিতে উল্লেখ কৰিব লাগিব দিশা চেলেনৰ নাম। হয়, দিশা সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰায় 5 দিন পূৰ্বে অৰ্থাৎ 9 জুনত ৰহস্যজনকভাৱে মৃত্যু হৈছিল দিশাৰ। আৰু এই দিশাৰ সৈতে সুৰজ পাঞ্চালীৰ কি সম্পৰ্ক আছে, এই চৰ্চাও এই মুহূৰ্তত তুংগত। আৰু এইখিনিতে প্ৰশ্ন উত্থাপিত হয়, সুৰজ পাঞ্চালীৰ নাম আহিল কেনেদৰে? হয়, নাৰায়ণ ৰাণে নামৰ এগৰাকী বিজেপি নেতাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সুৰজ পাঞ্চালীৰ বিৰুদ্ধে। 14 জুনত সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ কৰা হয়, কিন্তু 13 জুনৰ সন্ধিয়া 13 জুনৰ নিশা এক হাই ভল্টেজ পাৰ্টিৰ আয়োজন কৰিছিল সুৰজ পাঞ্চালীয়ে তেওঁৰ বাসগৃহত। যি হাই ভল্টেজ পাৰ্টিত অংশগ্ৰহণ কৰিছিল ৰাজনৈতিক নেতায়ো। আদিত্য ঠাকৰেৰ নাম এই মুহূৰ্তত সন্মুখলৈ আহিছে। আদিত্য ঠাকৰে উপস্থিত আছিল সেই পাৰ্টিত। আৰু তাৰ লগতে নাৰায়ণ ৰাণে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ দিশা চেলিনৰ হত্যাকাণ্ডত জড়িত আছে পাঞ্চালী, অৰ্থাৎ সুৰজ পাঞ্চালী। সুৰজ পাঞ্চালীয়ে প্ৰথমে ধৰ্ষণ কৰি হত্যা কৰিছে দিশাক। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতাগৰাকীয়ে। গতিকে ইয়াৰ লগতে সম্পৃক্ত হৈ পৰিছে সুশান্ত সিং ৰাজপুতৰো ৰহস্যজনক মৃত্যুৰ কথা। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য BMCৰ। আৰু সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত মুম্বাই আৰক্ষী আৰু বিহাৰ আৰক্ষীৰ মাজত বাকযুদ্ধ অব্যাহত আছে। শেহতীয়াকৈ মুম্বাইৰ পৰা পাটনাত আহি উপস্থিত হৈছে বিহাৰ আৰক্ষীৰ 4জনীয়া দলটি। তাৰ লগে লগে বিতৰ্কৰ সূত্ৰপাত হৈছিল বিহাৰ আৰক্ষী অধীক্ষকগৰাকীক বলপূৰ্বকভাৱে BMCয়ে যি কোৱাৰেণ্টাইন কৰিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো অমান্য কৰিছিল BMCয়ে। BMCয়ে 15 আগষ্ট পৰ্যন্ত বিনয় তিৱাৰী নামৰ SP-গৰাকীক হোম কোৱাৰেণ্টাইন কৰিছিল আৰু এই বিষয়টোৱে যথেষ্ট বিতৰ্কৰ সূচনা কৰিছিল। সমান্তৰালকৈ প্ৰশ্ন উত্থাপিত হৈছে মুম্বাই আৰক্ষীৰ ভূমিকা মহাৰাষ্ট্ৰ চৰকাৰৰ ভূমিকাৰ ওপৰত।
আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিহাৰৰ আৰক্ষী সঞ্চালক প্ৰধান গুপ্তেশ্বৰ পাণ্ডে। हमारे अधिकारी विनय तिवारी जी मुंबई पुलिस को सूचना दे करके गए थे। सीनियर एसपी ने उनके जाने की सूचना दी थी, पत्र लिखा था, आईपीएस मेस में एकोमोडेशन का अनुरोध किया था और मैंने भी वहाँ के डीजीपी को एसएमएस किया है और उसमें यह स्पष्ट लिखा है कि सिर्फ 3 दिन के लिए अनुसंधान को दिशा देने कोऑर्डिनेशन के लिए जा रहे हैं। ये जहाँ ठहरे हुए थे उसी दिन आधी रात को जाकर के बीएमसी के पदाधिकारियों ने बिना उनका कोई स्पीडी एंटीजन टेस्ट किए हुए, चाहे जो रैपिड एंटीजन टेस्ट किए हुए, उनके हाथ पर ठप्पा मारकर उनको क्वारंटीन कर दिया। हम लोगों ने बीएमसी के चीफ को पत्र लिखा, उन्हीं का नियम कानून का हवाला देते कि इसमें एग्जाम्पशन का प्रावधान है। हमारे अफसर ऑफिशियल ड्यूटी पर गए हैं, आपको सूचना देकर गए हैं, इनको एग्जाम्पशन दे दी। लेकिन उसका जवाब उन्होंने दिया, उसका सार यही है कि एग्जाम्पशन नहीं दे। माननीय उच्च न्यायालय ने ऑब्जर्व किया कि ये जो क्वारंटीन किया गया है बिहार के आईपीएस अधिकारी को मुंबई में, वो गलत है। पटना के आईजी साहब ने फिर बीएमसी के अधिकारियों से संपर्क किया और ये बताया कि अब तो माननीय सुप्रीम कोर्ट का भी ऑब्जर्वेशन है कि ये ठीक नहीं है। उसके बाद भी कोई सकारात्मक जवाब नहीं मिला। आपने कहा कि रात तक कोर्ट जाएंगे, रात तक उम्मीद थी कि वो छोड़ देंगे, लेकिन रात को 11 बजे जब मैंने विनय तिवारी को फोन किया तो पता चला कि वो अभी भी क्वारंटीन है, मतलब हाउस अरेस्ट ही एक तरह से है ये। আনহাতে সুশান্ত সিং ৰাজপুত আৰু তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ কল ডিটেইলছত ওলাইছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। হয়, 8 জুনত ৰিয়া চক্ৰৱৰ্তীয়ে ব্লক কৰিছিল সুশান্ত সিং ৰাজপুতক আৰু 8 জুনৰ পৰা 14 জুনলৈ অৰ্থাৎ মৃত্যুৰ পূৰ্বলৈকে সুশান্ত সিং ৰাজপুতে ৰিয়া চক্ৰৱৰ্তীক কেইবাবাৰো কল কৰাৰ চেষ্টা চলাইছিল। সুশান্ত সিং ৰাজপুতৰ কল ডিটেইলছত এইসমূহ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যেই সুশান্ত সিঙৰ মৃত্যুৰ ৰহস্য ফাদিলৰ বাবে চিবিআইক তদন্তৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে। ইপিনে সমগ্ৰ ঘটনাক লৈ অধিক তৎপৰতা সৰ্বোচ্চ ন্যায়ালয়ৰ। সুশান্তৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন বিচাৰি বিহাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। বিহাৰত তদন্তকাৰী বিষয়াক মুম্বাইত কোৱাৰেণ্টাইন কৰা ঘটনাক লৈও উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে উদ্বিগ্নতা। আনহাতে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীলৈ ইডিয়ে জাৰি কৰিছে চমন। শুকুৰবাৰে পুৱা 11 বজাত ইডিৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব অভিনেত্ৰী ৰিয়া। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত ৰিয়াক কৰা হ'ব সোধা পোছা। আৰু এই সকলো বিষয় এতিয়া সামৰি ল'ব চিবিআইয়ে, যিহেতু এই সমগ্ৰ তদন্তৰ দায়িত্ব চিবিআইয়ে গ্ৰহণ কৰিছে। তন্নতন্নকৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত জড়িত প্ৰত্যেকটো বিষয়ত তন্নতন্নকৈ চালি জাৰি চাব চিবিআইয়ে। আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত সুশান্ত সিং ৰাজপুতৰ এই তদন্ত সন্দৰ্ভত অতি শীঘ্ৰেই চিবিআইয়ে ৰুজু কৰিব, চিবিআইয়ে দাখিল কৰিব FIR। খবৰ অব্যাহত ৰাখিম, সময় পুনৰ এটি বিৰতি। স্বাগতম বিৰতিৰ পাছত। অসম শক্তি বিতৰণ কোম্পানীত ব্যাপক দুৰ্নীতি। কোম্পানী নিবিদা অবিহনে ঠিকাৰ যুঁজা কৰিছে বিষয়াই। গুৱাহাটী বৈদ্যুতিক 1 নং চক্ৰৰ বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ বহুকেইটা অভিযোগ। অসম শক্তি বিতৰণ কোম্পানীত দুৰ্নীতি। কোম্পানীত নিবিদা অবিহনে ঠিকাৰ যুঁজা বিষয়াৰ। দুৰ্নীতিৰ অভিযোগ গুৱাহাটী বৈদ্যুতিক চক্ৰ বিষয়াৰ বিৰুদ্ধে। প্ৰথমে মন কৰক এই বিশেষ জাননী। জাননীখনত অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত মুখ্য কাৰ্যবাহী বিষয়াৰ গুৱাহাটী বৈদ্যুতিক চক্ৰ কাৰ্যালয়ৰ নিবিদা বিজ্ঞাপন। 2020 চনৰ 30 জুলাইত প্ৰকাশ হৈছিল এই নিবিদা। পিছে 60 লক্ষ টকাৰ এই নিবিদাৰ নহল কোনো চৰকাৰী প্ৰকাশ। অনলাইন অথবা সংবাদ মাধ্যমত প্ৰকাশ নহল নিবিদাৰ বিজ্ঞাপন। ইয়াৰ বিপৰীতে নিজ কাৰ্যালয়ৰ দুৱাৰমুখত জাননী লগাই সামৰিলে দায়িত্ব।
আমি অফিচাৰক লগ ধৰিব আহিছোঁ, লগ ধৰিব পৰা নাই। আমি যোৱাকালিহে গম পাওঁ। যোৱাকালি লাষ্ট ডেট আছিলে। আৰু ন'টিছ বৰ্ডত দিব নোৱাৰে, এইটো আচলতে এইটো ডাঙৰ টেণ্ডাৰটো ন'টিছ বৰ্ডত দিব নালাগে, অনলাইনত থাকিব লাগে বা নিউজ পেপাৰত দিব লাগে। নিয়ম কিছুমান আছে, নিয়মবিলাক ভায়লেট হৈছে। ইয়াত 60 lakhs কৰিছে, তাৰ ওপৰত হ'ব। এইটো অনলাইন টেণ্ডাৰ হ'ব লাগে। অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত মুখ্য কাৰ্যবাহী বিষয়াৰ গুৱাহাটী বৈদ্যুতিক চক্ৰৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ দাখিলৰ পিছতেই নিবিদা জমা দিয়াৰ অন্তিম দিনত পুনৰ প্ৰকাশ আন এক জাননী। 12 আগষ্টলৈ বৃদ্ধি নিবিদা জমা দিয়াৰ অন্তিম সময়। 3-4 দিন আগতে ন'টিছ বৰ্ডত দিয়া বুলি কৈছে। তো সেইকাৰণে এইটো মানে নিজৰ মানুহৰ ভিতৰত কৰিব খুজিছিল কিজানি, সেইকাৰণে তেওঁলোকে হেৰিত দিছিলে, ন'টিছ বৰ্ডত দিছিলে। কোন ইনভলভ আছে এইটো গম পোৱা নাই। কোনোবা ইনভলভ হ'ব পাৰে, ডাঙৰ অফিচাৰ বা কোনোবা পলিটিকেলো হ'ব পাৰে, মেবি। পিছে পূৰ্বে নিবিদা বিজ্ঞাপন প্ৰকাশ নকৰাকৈ 6 আগষ্টত নিবিদা জমা দিয়াৰ সময় উল্লেখ কৰা বিভাগটোৱে হঠাৎ কিয় বৃদ্ধি কৰিলে নিবিদা জমা দিয়াৰ সময়, তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। কেমেৰাত মনোজ দুৱাৰৰ সহযোগত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। আপুনি বাৰু উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ শীতল পানীয় বা জুচ খাই ভাল পায় নেকি? যদি ভাল পায়, চাই চিতি সাৱধানে খাব, কিয়নো শীতল পানীয়ৰ নামত আপুনি বৰ বিহু খাবলগীয়া হ'ব পাৰে। শীতল পানীয় বটলত ওলাইছে আপোনাৰ জীৱন ল'ব পৰা এক বিষাক্ত জীৱ। ৰিয়েল জুচৰ পেকেটত কুম জেলেকুৱা। ৰিয়েল জুচৰ পেকেটৰ পৰা খাবলৈ বুলি ওলোৱা গিলাচত ওলাল এটা কুম জেলেকুৱা। উৎকট গৰমে দহিছে ৰাজ্যবাসীক। গৰমৰ পৰা ৰক্ষা পাবলৈ শীতল পনীয়া বহুতৰে পচন্দৰ। পিছে শীতল পনীয়া খাবলৈ গৈ অথন্তৰ ঘটিল কামৰূপৰ এটা পৰিয়ালৰ। কুম জেলেকুৱা ওলোৱা ৰিয়েল জুচ খাই বমি কৰি তত নাই দুগৰাকী মহিলাৰ। আচলতে হৈছিল কি, শুনক এইজনৰ মুখেৰে। মই গাঁৱলৈ যাম বুলি ওলাওঁতে মোৰ জোঁৱাইটোৱে এই ৰিয়েল জুচটো কিনি দিছিলে, কইনাধৰা উদয়নগৰৰ ৰাধিকা নামৰ ষ্ট'ৰৰ পৰা। কালি আজি ৰাতিপুৱা মই জুচটো খোলোঁ, তাৰে 2 গিলাচ মোৰ ৱাইফ আৰু মায়ে খালে। আকৌ নেক্সট মোৰ ছোৱালীজনী আৰু মোৰ কাৰণে বাকোতে এই বস্তুটো ওলাই পৰে। কি ওলাইছে? এইটো কুম জলকীয়া। সেইখিনি সময়ত মোৰ মা আৰু ৱাইফে গৰম পানী খাই বমি কৰিলে। এই জুচটো যাতে মানুহে নাখায় আৰু প্ৰশাসনৰ পৰা ভাল পদক্ষেপ এটা লৈ বিহিত ব্যৱস্থা লয় যাতে। হয়, গুৱাহাটীৰ কইনাধৰাৰ এখন দোকানৰ পৰা ক্ৰয় কৰা ৰিয়েল জুচৰ পেকেটত ওলাইছে কুম জেলেকুৱা। ঘটনাই কামৰূপত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে জুচ কোম্পানীটোৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। অচিৰে আৰম্ভ হ'ব বাবে ভূমি অধিগ্ৰহণৰ কাম। বহু প্ৰত্যাশিত এই দলংখনে কিন্তু সংযোগ নকৰে নিমাতী আৰু কমলাবাৰী। তেন্তে কোন স্থানত নিৰ্মাণ কৰা হ'ব এই দলংখন? চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। এই বছৰৰ অক্টোবৰ-নৱেম্বৰৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰত যোৰহাট মাজুলী সংযোগী দলংখনৰ নিৰ্মাণৰ প্ৰাথমিক কাম আৰম্ভ হ'ব। কিন্তু নিমাতী কমলাবাৰী ঘাট সংযোগ নকৰে এই দলং। এই দলং নিৰ্মাণ কৰা হ'ব এক নতুন স্থানত। কেইবাবছৰ ধৰি কৰা অধ্যয়নৰ অন্তত মাজুলীৰ দক্ষিণ পাট আৰু যোৰহাটৰ হাতীশাল সংযোগ কৰি এই 6.75 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দলংখনৰ নিৰ্মাণৰ বাবে ক্ষতিৰ সন্মুখীন হ'ব লগা অঞ্চলসমূহৰ লোকসকলৰ পৰা ইতিমধ্যে মতামত গ্ৰহণ কৰা হৈছে। সকলোৱে যোৰহাটৰ ছটাইৰ পৰা কমলাবাৰীলৈকে নিৰ্মাণ হ'ব লগা এই দলং তথা পথৰ প্ৰকল্পক আদৰণি জনাইছে। ইতিমধ্যে দলঙৰ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে। আৰু আজি 35 ইয়েৰ্ছৰ ডাটা পৰীক্ষা কৰি অৱশেষত ঠিক কৰিলে যে দক্ষিণ পাটৰ কাষতে সত্ৰৰ কাষতে এই ষ্টেবল প্লটটো আছে। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং যে সেইখিনিৰ পৰা আমাৰ এইটো পাৰত যিটো আমাৰ দক্ষিণ পাৰলৈ য'ত হাতীশাল মাত্ৰ 6.7 কিলোমিটাৰ। নেশ্যনেল হাইৱে অথৰিটি, আমাৰ PWD ডিপাৰ্টমেণ্ট, সকলোৱে ছাৰ্ফেচ ট্ৰেন্সপৰ্ট মিনিষ্ট্ৰী সকলোৱে কথা পাতি এতিয়া আমাৰ সেই লেভেললৈ গৈছে যে দলংখন ইয়াতে হ'ব। আৰু সেইকাৰণে যিটো প্ৰজেক্ট কষ্ট হ'ব আৰু প্ৰজেক্ট ৰিপৰ্ট যিটো হ'ব সেইখিনি এটা ফাইল কৰিব। বিগত প্ৰায় 3 বছৰ ধৰি উপগ্ৰহৰ সহায়ত কৰা অধ্যয়নৰ অন্তত
নিশ্চিত কৰা হৈছে যে দলংখন নিৰ্মাণ কৰিব লগা দক্ষিণপাট অঞ্চলৰ অংশত বিগত প্ৰায় ৩৫ বছৰ ধৰি খহনীয়া হোৱা নাই তথা মাটিৰ ক্ষতি হোৱা নাই এই দলং হোৱাৰ পিছতো চলি থাকিব নিমাতী কমলাবাৰী ফেৰী সেৱা এই নতুন স্থানেৰে দলংখন নিৰ্মাণ কৰিবলৈ লোৱাৰ বাবে জনসাধাৰণে সন্মুখীন হ'ব লগা ক্ষতিৰ পৰিমাণ বহু কম হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখনৰ দৈৰ্ঘ্য হ'ব ৬.৭৫ কিলোমিটাৰ দলংখন সংযোগী মাজুলী আৰু যোৰহাটৰ পথৰ দৈৰ্ঘ্য হ'ব ২৩.৪৫০ কিলোমিটাৰ দলং আৰু পথ ধৰি সমগ্ৰ প্ৰকল্পটোৰ ব্যয় হ'ব ২,৪৪২ কোটি টকা আৰু আমাক যিটো প্ৰজেক্ট কষ্ট দিছে এই গোটেই কষ্টটোত প্ৰায় আমাৰ ২,৫০০ কোটি ইয়াত খৰচ হ'ব দলংখনৰ ১৭০০ বাকীখিনি অন্য ক'ব ভূমি পূজন আগতে হৈ গৈছে এটা নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবৰ সময় মই আশা কৰিছোঁ ২-৩ মাহৰ ভিতৰত এই গোটেই কামখিনি তেওঁলোকে যিটো ডিটেইল প্ৰজেক্ট ৰিপৰ্টৰ আমাৰ গোটেইখিনি পাব পোৱাৰ পিছত আমি কনষ্ট্ৰাকশ্যনৰ কামখিনি আৰম্ভ কৰিব পাৰিম মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপত আৰম্ভ হ'বলৈ গৈছে এই দলঙৰ নিৰ্মাণ কাৰ্য এই প্ৰকল্প নিৰ্মাণত কংগ্ৰেছকে ধৰি বিৰোধীসকলৰ সহযোগিতা বিচাৰিছে যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষগৰাকীয়ে এই দলংখনে অঞ্চলকেইটাৰ অৰ্থনৈতিক বিকাশত বহু অৰিহণা যোগাব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে কেমেৰাত পূৰ্ণ বিকাশৰ সৈতে গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড ৰোগীৰ মৃতদেহৰ জানাজাক লৈ মৰিগাঁৱত বুঢ়া তেহাল তেলাহী তীব্ৰ উত্তেজনা পৰিয়াল তথা আত্মীয়ক জানাজা কৰিব নিদিয়াক লৈ প্ৰশাসনেৰে বাক বিতণ্ডা স্থানীয় ৰাইজৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত নিয়ন্ত্ৰণৰ বাবে উপস্থিত হ'বলগীয়া হয় আৰক্ষী দল যদি কৰোনাত মৰা নাই ৰোগীজন তেতিয়াহ'লে আমাৰ নীতি নিয়মখিনি আমাক পালিব দিয়ক তাৰপিছত আপোনালোকে যি কৰে যি আমাক ৰিক্স আমাৰ আপোনালোকে ৰিক্সত হয় সেইটো মৰিগাঁৱৰ বুঢ়া তেলাহীত উত্তপ্ত পৰিস্থিতি প্ৰশাসনেৰে স্থানীয় লোকৰ বাক বিতণ্ডা পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীৰ কোভিড সংক্ৰমিত এগৰাকী মহিলাৰ জানাজাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি স্থানীয় লোকক লাগে ধৰ্মীয় নীতি অনুসৰি জানাজা সম্পন্ন কৰিবলৈ আমি ধুৱাই বকলাই আমাৰ ইছলাম ধৰ্ম মতেদি আমি কবৰস্থানত থম এতিয়া আমাৰ ৰাইজে ইছলাম ধৰ্ম মতেদি নগলে ধুৱাই বকলাই নথলে আমাক কবৰস্থানত জেগা নিদিয়ে কোভিড প্ৰটকলৰ বাবে সেয়া পালন কৰিবলৈ নিদিয়ে প্ৰশাসনকে বুধবাৰে নিশা এটা সন্তান জন্ম দি মৃত্যুৰ মুখত পৰিছিল মহিলাগৰাকী এই মৰ্মান্তিক ঘটনা সংঘটিত হয় মৰিগাঁও কোভিড হস্পিটেলত পিপিই কিট পৰিহিত দুজন লোকে ট্ৰেচাৰত নিয়া এই মৃতদেহটো এগৰাকী মাতৃৰ কেইমুহূৰ্তমান পূৰ্বে জন্ম দিছিল এটি সন্তান প্ৰসৱ যন্ত্ৰণাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি হোৱা মহিলাগৰাকীৰ এফালে হৈছিল সন্তান প্ৰসৱ আনফালে কৰা হৈছিল এণ্টিজেন টেষ্ট সন্তান জন্ম হোৱাৰ পিছতে আহিল ৰেপিড টেষ্টৰ ৰিজাল্ট কোভিড পজিটিভ লগে লগে প্ৰসূতিগৰাকীক স্থানান্তৰ কৰা হয় মৰিগাঁও কোভিড হস্পিটেললৈ কিন্তু কিছু সময়ৰ পিছতে বুধবাৰে নিশা কোভিড হস্পিটেলত মৃত্যু হয় মহিলাগৰাকীৰ নিহত মহিলাগৰাকী পুৰণা তেলাহীৰ নাম হাছিনা বেগম চিকিৎসকৰ ভাষ্য অনুসৰি কোভিড নহয় প্ৰসৱোত্তৰ ৰক্তক্ষণত মৃত্যু হৈছে হাছিনা বেগমৰ পৰীক্ষাও কৰিছে পজিটিভ ওলাইছে আৰু বেবী এটাও জন্ম হৈছে ফুল কেয়াৰ লৈ পেলাই বেবীটো ডেলিভাৰী হ'ল তাৰপিছতে তেওঁ আনফৰ্চুনেটলি ৰাতি 11মান বজাত ঢুকাইছে বুলি গম পাইছে পজিটিভ মচুলিটো মেটাৰ্নেল ডেথে হ'ব কিবা বেলেগ কাৰণত এইটো গাইনকলজিষ্ট বা এইটো আফটাৰ ইনভেষ্টিগেশ্যন ভালদৰে গম পোৱা হ'ব ছাৰে কৈছে যে কৰোনাত মৰা নাই মানুহজনী টেষ্ট ব্লিডিং যাই যাই মানুহজনী ঢুকাইছে কিন্তু ডক্টৰজনে স্পষ্ট কৈছে যে কৰোনা নাই অৱশ্যে সম্পূৰ্ণ সুস্থ নৱজাতকটি বেবীটো ছাৰ অৱস্থা কেনেকুৱা বেবীটো ভালেই বুলি শুনি গম পাইছোঁ খুব ভাল বেবী ভাল অৱস্থাতে আছে ছোৱালী এজনী জন্মিছে আনহাতে কোভিড পজিটিভ হোৱাৰ বাবে প্ৰশাসনে সম্পন্ন কৰে মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া এতিয়া আমি এছপাৰৰ যিটো প্ৰটকল মতে সেইটো আমি সৎকাৰ কৰা হ'ব আমি ধুৱাই বকলাই আমাৰ ইছলাম ধৰ্ম মতেদি আমি কবৰস্থানত থম এতিয়া আমাৰ ৰাইজে ইছলাম ধৰ্ম মতেদি নগলে ধুৱাই বকলাই নথলে আমাক কবৰস্থানত জেগা নিদিয়ে
মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাম মন্দিৰৰ ভূমি পূজন তথা শিলান্যাসে দেশৰ পৰিধি ভাঙি বিদেশতো আনিলে আনন্দৰ জোৱাৰ। অযোধ্যাৰ ভূমি পূজন অনুষ্ঠানৰ উৎসাহ দেখা গ'ল লণ্ডন ৱেষ্টমিনিষ্টাৰ পাৰ্লিয়ামেণ্ট স্কোৱেৰত। হাতে হাতে ফেষ্টিন লৈ পাৰ্লিয়ামেণ্ট স্কোৱেৰত প্ৰৱাসী ভাৰতীয় আতচবাজীৰে উদযাপন কৰিলে অযোধ্যাৰ ভূমি পূজনৰ আনন্দ। আৰু একে দৃশ্য দেখিবলৈ পোৱা গ'ল টকিঅ'ত। জাপানত ইস্কন শাখাই টকিঅ'ত উদযাপন কৰিলে অযোধ্যাৰ ভূমি পূজনৰ আনন্দ। আৰু ইয়াৰে সৈতে প্ৰাইম টাইম 18 পৰা বিদায় লৈছো। নমস্কাৰ।